মানসিক ৰোগৰ লক্ষণবিলাক হ'ল যে প্ৰধানকৈ দুই প্ৰকাৰৰ মানসিক ৰোগ থাকে। এক প্ৰকাৰ হ'ল সাইকোসিস, আন প্ৰকাৰ হ'ল নিউৰোসিস। সাইকোসিস মানে প্ৰধান মানসিক ৰোগ আৰু নিউৰোসিস মানে মাইনৰ গৌণ মানসিক ৰোগ। সাইকোসিছত ডাঙৰ এটা লক্ষণ হয় যে ইয়াতে ৰোগীয়ে নিজকে বেমাৰী বুলি নাভাবে, তেওঁ ভাবে তেওঁৰ কোনো বেমাৰ নাই। সেইকাৰণে পৰিয়ালৰ মানুহে ইয়াক আইডেণ্টিফাই কৰিব লাগে আৰু এই আচৰণবোৰ যেনে অকলে অকলে কথা পতা, অকলে অকলে হাঁহা, ৰাতি টোপনি নাহা, ভয় বা সন্দেহ কৰা, কেতিয়াবা ভাবে যে কোনোবাই তেওঁলোকৰ বিৰুদ্ধে কিবা ষড়যন্ত্ৰ কৰি আছে, আমি নুশুনো বা তেওঁলোকে শুনে যেন কোনোবাই তেওঁলোকৰ লগত কথা পাতি আছে, তেওঁলোকক বদনাম গাই আছে, তেওঁলোকক কি কৰিব লাগে কি কৰিব নালাগে তেওঁলোকক কৈ আছে, বা কেতিয়াবা তেওঁলোকে ভাবে যে কোনোবা বেলেগ গ্ৰহৰ প্ৰাণীয়ে তেওঁলোকক ফলো কৰিছে, তেওঁলোকক কিছুমান প্ৰৰোচনা বা কিছুমান আদেশ উপদেশ দি আছে বা কণ্ট্ৰল কৰি আছে। সো এইখিনি বেমাৰ আমি আচলতে সাইকোসিছৰ ৰোগীৰ ক্ষেত্ৰত এই লক্ষণ সাইকোসিছৰ ৰোগীৰ ক্ষেত্ৰত পাওঁ। আনহাতে গৌণ যিবিলাক নিউৰোসিস বুলি কওঁ সেইবিলাক সাধাৰণ উৎকণ্ঠা, ডিপ্ৰেশ্যন বা কেতিয়াবা কিছুমান বেমাৰ হয় যে কিছুমান ৰোগীয়ে এটা কাম বাৰ বাৰ কৰি থাকে, ধোৱাকৈ ধুই থাকে, কৰাকৈ কৰি থকা, বা কেতিয়াবা কিছুমানে ভাবে যে তেওঁৰ জীৱনটো ব্যথা বিফল হৈ গ'ল, তেওঁ কোনো কামৰে যোগ্য নহয়, ৰাতি টোপনি নাহে, সৰুতে কিবা এটা ভুল কৰিছিলে, তেওঁ সেই ভুলৰ পৰিণাম এতিয়া ভোগ কৰি আছে, ঘৰৰ পৰা নোলায়, মন মাৰি থাকে, খাব ল'বলৈ মন নকৰে। সো এইবিলাক গোটেই নিউৰোসিস বা নিউৰোটিক ডিজৰ্ডাৰবিলাকত পোৱা যায়। বা কেতিয়াবা কিছুমানে ভাবে যে তেওঁৰ বুকখন খুব ধপধপ কৰিছে, তেওঁৰ চাৰ্কুলেশ্যনটো বাঢ়ি গৈছে, এইমাত্ৰ তেওঁ যেন কিবা ডক্টৰৰ ওচৰত নগ'লে তেওঁ মৰি যাব, তেওঁৰ হাত ভৰি জিনজিনাইছে, বুকু ধৰফৰাইছে। সো এইবিলাকো মানসিক বেমাৰৰ নিউৰোটিক বেমাৰবিলাকৰ লক্ষণ। আনহাতে আমি এটা খুব সহজে নাভাবোঁ যে এইটো এটা মানসিক বেমাৰ, এই যে আমি নিচাযুক্ত দ্ৰব্য খাওঁ, এই যে মদ ভাং খাওঁ আৰু তাৰ ফলত যিবিলাক প্ৰব্লেম হয় সেইবিলাকো মানসিক ৰোগৰ বেমাৰৰ ভিতৰত পৰে।